হেল্ল' মই ক্লাছ যিটো 9ৰ যিটো মেথছৰ যিটো গণিত আছে বা মেথছ আছে সেইখিনি মই কৰাম। আজি মই প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথমৰ পৰা চাবা যে আমাৰ প্ৰথমত কি আমাৰ পোৰ্চন আছে সেইখিনি চাম। আমাৰ প্ৰথম যিটো আমাৰ লেচন আছিল যিটো আমাৰ কি সংখ্যা প্ৰণালী আমাৰ এইটো হৈছিল আমাৰ কি 1 নম্বৰ লেচন। এই সংখ্যা প্ৰণালী পঢ়াৰ আগত আমাৰ আৰু কিছুমান অলপ ওপৰত আছে যে সংখ্যা প্ৰণালীৰ আগত আছে কি আছে যে পুনৰালোচনা বাকি পুনৰুচালনা বাকি ৰিভিজন পোৰ্চন। এই ৰিভিজন পোৰ্চন মানে কি কয় আমাৰ যিমানবোৰ আমাৰ কি এই তোমাৰ গণিতৰ যিমানবোৰ চেপ্টাৰ আছে সেইখিনিৰ কি গোটেইখিনি পঢ়াৰ আগতে আমাৰ এই গোটেইখিনি যিটো কিতাপ আছে এই কিতাপৰ কিছুমান কি কনচেপ্ট আমাৰ কি কিতাপৰ কি একেবাৰে 1 নম্বৰ যিটো তোমাৰ চেপ্টাৰ আছে সংখ্যা প্ৰণালী বাকি লেসন নাম্বার 1 ইয়াৰ আগত দিছে। তো এইখিনি কথা আজি আমি পঢ়িম। ইয়াৰ পৰা কি দুটা তিনটা মান কোশ্চেন দিয়ে প্ৰতিটো এক্সামতে দিয়ে তোমাৰ ৰিভিজন পোৰ্চনৰ পৰা আমাৰ কি কোশ্চেন আহে। সেইকাৰণে আমি কি ৰিভিজনৰ যিমানবোৰ কোশ্চেন আছে সেই ৰিভিজনৰ আমি কোশ্চেনবোৰ কৰিম আৰু কোনটো যিমানবোৰ নহয় সৰি যে কোনটো কৰিব লাগে আমি সেইখিনি কৰিম আৰু বাকিখিনি যিখিনি আমি এৰি দিব লাগে সেইখিনি আমি এৰি দিম। তো এতিয়া আমি ৰিভিজনৰ যিটো পোৰ্চন আছে সেইখিনি আৰম্ভ কৰিম যে সেই ৰিভিজনত আমাৰ কি কৈছে। প্ৰথম আমাৰ যেটো ৰিভিজনত আমাৰ কৈছে আমাৰ যেটো চেপ্টাৰ অলপ আগতে কৈছে সংখ্যা প্ৰণালী মানে নাম্বাৰ যেটো সিস্টেম। আমাৰ এই নাম্বাৰ সিস্টেমত কি পৰে আমাৰ যে স্বাভাৱিক সংখ্যা আছে, পূৰ্ণ সংখ্যা আছে, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা এইবোৰ সংখ্যাৰ বিষয়ে আমাক অলপকে আলোচনা কৰিব লাগে। এইখিনি যিমানবোৰ কোশ্চেনৰ কথা সংখ্যাৰ কথা ক'লো যিমানবোৰ আমাৰ যে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা আৰু কি আছিল আমাৰ পৰিমেয় সংখ্যা এই সংখ্যাৰ বিষয়ে অলপকে আমি কম। আৰু এইখিনি বিষয়ে তুমি যদি শিকা তাৰ পিছত যে তোমাৰ যেটা সংখ্যা প্ৰণালী কৰিবা সেইখিনি বিষয়ে তোমাৰ কি পঢ়িবলৈ কি বহুত কি সুবিধা পাবা। সেইকাৰণে আমি কি কৰিছো এইখিনি বিষয়ে আমি অলপকে কৈ দিম। বাকি মই লিখি দি আছো তোমালোকে কি বহি যদি উঠাব পাৰা উঠাই ল'বা আৰু এইখিনি কথা কি ভালকৈ মন দি শুনিবা। তাৰ পিছত তোমালোকে কি বেলেগ যিটো আমাৰ কি লেকচাৰ থাকিব সেই বেলেগ লেকচাৰত আমি কি বাকিখিনি কৰিম। কিন্তু বেলেগ লেকচাৰটো চোৱাৰ আগত তুমি এইটো লেকচাৰ কি চাবা কিহৰ কাৰণে বহুত কি গুৰুত্বপূৰ্ণ কথা থাকিব ইয়াত কি যে আমাৰ এই গোটেই যিটো আমাৰ যে সংখ্যা প্ৰণালী আছে যেটো 1 নম্বৰ লেসনৰ সেইখিনি কথাও আমি কি ইয়াত অলপ আলোচনা কৰিম। তুমি যেতিয়া এইখিনি কথা পঢ়িবা তাত চাই তুমি যে যেতিয়া নতুন চেপ্টাৰ এটা আৰম্ভ কৰিবা সংখ্যা প্ৰণালী তাতে কি এইবোৰ কি সোনকালে বুজি পাব কি সুবিধা হ'ব। সেইকাৰণে কি মই আৰম্ভ কৰিছো 1 নম্বৰ চেপ্টাৰ কি আছে প্ৰথম খণ্ডলে ৰিভিজনৰ যেটো কি আছে প্ৰথম খণ্ড কি আছে চোৱা যে আমি প্ৰথমত পঢ়িম যে স্বাভাৱিক সংখ্যা আমাৰ কি হয় বাৰু। আমি 1 নম্বৰ কি সংখ্যা প্ৰণালী লিখিম। এটা চেপ্টাৰৰ নাম নহয় যে এটা আমাৰ কি আছে সংখ্যা কি প্ৰণালী। এটা আমাৰ কি আছে সংখ্যা প্ৰণালী। এইখিনি লিখাৰ পিছত তলত চাবা যে 1 নম্বৰ দিব যে স্বাভাৱিক সংখ্যা। স্বাভাৱিক আমাৰ এই স্বাভাৱিক সংখ্যা কি হয় আমি ইয়াত লিখিম যে আমি যিমানবোৰ সংখ্যা আছে যদি আমি 1ৰ পৰা গণিবলৈ আৰম্ভ কৰো যে 1ৰ পৰা বা 1ৰ পৰা গণনা কৰা সংখ্যাবোৰক আমি কি সংখ্যা বুলি কওঁ স্বাভাৱিক কি সংখ্যা বুলি কওঁ। তো 1ৰ পৰা কি আমাৰ ষ্টাৰ্ট হ'ব লাগে। যদি 0ৰ পৰা আৰু মাইনাসৰ পৰা হয় এইটো কি আমাৰ নহব। 1ৰ পৰা আৰম্ভ কৰি ইপিনে তুমি কিমান দূৰলৈকে যাব পাৰা যাবা। সেই গোটেইখিনি সংখ্যা আমাৰ কি হ'ব আমাৰ স্বাভাৱিক কি সংখ্যা। আমি কি কৰিম 1ৰ পৰা গণনা কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বলে। এটা আমার গল। তারপরে ইয়াতে एग्जांपल দিবা 1 2 3 4 5 6 7 এনেকৈ আমাৰ কি যাব সংখ্যাবোৰ যাব যে 1ৰ পৰা গণনা মানে যদি কোনো এটা সংখ্যা যদি আমি কাউন্টিং কৰিবলৈ বা গণিবলৈ যদি 1ৰ পৰা আৰম্ভ কৰো সেই সংখ্যাবোৰ আমাৰ কি হ'ব স্বাভাৱিক কি সংখ্যা। এই সংখ্যাবোৰৰ বিষয়ে আমি যে কৈ আছে এই সংখ্যাবোৰ তোমালোকে কি 6ৰ পৰা পাই আছে যে প্ৰতিটো তুমি ক্লাসতে পাবা যে 6তে পাবা 7তে পাবা 8তে পাবা 9তে পাবা এনেকি 10তে তুমি এই সংখ্যাৰ বিষয়ে কি অলপ এই সংখ্যাৰ বিষয়ে তোমাক কি ক'ব ক্লাসৰ মধ্যে ক'ব। কিয় কাৰণে এই প্ৰতিটো সংখ্যাই আমাৰ প্ৰতিটো ক্লাসতে আছে 6 7 8 9 10। তে সেই কাৰণে এবাৰ যদি তুমি ভালকৈ পঢ়ি লোৱা যে এই সংখ্যাবোৰ
পৰিময়, পূৰ্ণ, স্বাভাৱিক। যদি তুমি ভালকৈ এটা ক্লাছতে পঢ়া তো বাকী আৰু তোমাক পঢ়িবই নালাগে, জাষ্ট কি শুনিলে কি তুমি কি এনসাৰ যখন কৰিব পাৰিবা। তো এইটো হ'ল আমাৰ কি স্বাভাৱিক সংখ্যা। তাৰপিছত আহিব কি আমাৰ পূৰ্ণ সংখ্যা। 2 নম্বৰ আমাৰ কি আহিব পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা আমাৰ কি হয়, জীৱৰ সংখ্যা আমি শূন্যৰ পৰা গঢ়িবলৈ আৰম্ভ কৰোঁ। 1ৰ পৰা যি বৰ্গবোৰ আছে সেইবোৰ আমাৰ কি হ'ব স্বাভাৱিক, আৰু তাৰ লগত যদি এটা শূন্য লগাই দিওঁ মানে শূন্যৰ পৰা যদি আমাৰ ষ্টাৰ্ট হয় তেতিয়া আমাৰ কি হ'ব, এটা কি পূৰ্ণ সংখ্যা। শূন্যৰ পৰা গণনা কৰা সংখ্যাবোৰক শূন্যৰ পৰা গণনা কৰা সংখ্যাবোৰক পূৰ্ণ সংখ্যা বলে। আমাৰ যিমানবোৰ সংখ্যা আছে যদি আমি শূন্যৰ পৰা যদি গণনা কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়া সেই সংখ্যাবোৰ আমাৰ কি হ'ব পূৰ্ণ কি সংখ্যা। পূৰ্ণ সংখ্যা কি হয়, যে যেতিয়া আমি কোনো এটা সংখ্যা শূন্যৰ পৰা আৰম্ভ হয় সেই সংখ্যাবোৰক আমি কি কম পূৰ্ণ সংখ্যা। আৰু এটা কথা আছে যে আমাৰ যিমানবোৰ স্বাভাৱিক সংখ্যা আছে গোটেইকেইটা কিন্তু আমাৰ পূৰ্ণ সংখ্যাৰ ভিতৰত আছে। আমাৰ কি শূন্যৰ পৰা কিবা পূৰ্ণ আৰু 1ৰ পৰা কিবা স্বাভাৱিক। তো আমাৰ 1ৰ পৰা যদি আৰম্ভ কৰি ইফালে যাওঁ গোটেইকেইটা কি হ'ব স্বাভাৱিক। সেই সংখ্যাকেইটা গোটেই আকৌ কি আমাৰ পূৰ্ণ সংখ্যাৰ ভিতৰতে আছে। সেইকাৰণে ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে, যদি কোনোবাই তোমাক সোধে যে কোনো এটা সকলো স্বাভাৱিক সংখ্যাই আমাৰ পূৰ্ণ সংখ্যা হয় নে নাই, এইটোৰ এনসাৰ কি হ'ব হয়। আৰু কি আছে যে সকলো পূৰ্ণ সংখ্যাই আমাৰ স্বাভাৱিক সংখ্যা হয় নে নাই, এইটো আমাৰ কি হ'ব এনসাৰ নহয়। যে আমাৰ শূন্যটো কি স্বাভাৱিক সংখ্যা নহয়, সেইকাৰণে আমাৰ এইটোৰ এনসাৰ কি হ'ব ভুল হ'ব। যে সকলো স্বাভাৱিক পূৰ্ণ হ'ব পাৰে কিন্তু সকলো পূৰ্ণ স্বাভাৱিক হ'ব কি নোৱাৰে। এইখিনি আমাৰ গ'ল। এতিয়া আহিব আমাৰ কি আহিব অখণ্ড সংখ্যা। ইয়াৰ যদি এক্সাম্পল চাই ইয়াৰ পৰা এনেকৈ দিবা 0 1 2 3 4 5 6 এনেকৈ কি আহিব আমাৰ কি স্বাভাৱিক পূৰ্ণ সংখ্যা। তাৰপিছত আহিব আমাৰ কি অখণ্ড সংখ্যা। 3 নম্বৰ কি আহিব অখণ্ড সংখ্যা। অখণ্ড কি সংখ্যা। যে আমি যিমানবোৰ আমি শূন্যৰ পৰা যদি গণনা কৰি কি পালো পূৰ্ণ আৰু 1ৰ পৰা কি স্বাভাৱিক। যে যদি আমি যে কোনো এটা সংখ্যা যদি আমি প্লাস মানে ধনাত্মক শূন্য আৰু ঋণাত্মক সংখ্যা থাকে এই গোটেইকেইটাক আমি কি বুলি ক'ম আমি অখণ্ড সংখ্যা বুলি ক'ম। আৰু এটা কথা আছে আমাৰ অখণ্ড সংখ্যা কেতিয়াও কি হ'ব নোৱাৰে আমাৰ কি ফ্ৰেকশন মানে কি আমাৰ দশমিকত আহিব নোৱাৰে। অখণ্ড সংখ্যা সদায় কি এটা সংখ্যা হ'ব লাগে গোটা সংখ্যা হ'ব লাগে। সো এটো কি লিখব শূন্য কি লিখবা ঋণাত্মক আৰু ধনাত্মক আদি সংখ্যাবোৰ হ'ল অখণ্ড সংখ্যা। আৰু ই সদায় এটা গোটা সংখ্যা আমাৰ কি কৈছে অখণ্ড সংখ্যা সদায় কি এটা সংখ্যা হ'ব গোটা সংখ্যা। যে আমাৰ যিমানবোৰ গোটা সংখ্যা আছে আৰু এটা আমাৰ কি হ'ব লাগিব প্লাস মাইনাস আৰু কি আমাৰ 0। যদি এনেকুৱা ধৰণৰ কোনো গোটা সংখ্যা থাকে তেতিয়া আমাৰ গোটেইকেইটা আমাৰ ক'ত পৰিব অখণ্ড সংখ্যাৰ ভিতৰতে পৰিব। যে এইটো আছিল আমাৰ কি অখণ্ড সংখ্যা। শূন্য ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক আমি কি বুলি ক'ম অখণ্ড সংখ্যা। আৰু অখণ্ড সংখ্যা সদায় কি এটা হ'ব লাগে গোটা সংখ্যা। যদি কোনোবাই কয় যে আমাৰ 0.2 এটা কি পূৰ্ণ সংখ্যা হয় না অখণ্ড সংখ্যা হয় না নাই, সো আমাৰ এইটো এটা কি আমাৰ গোটা সংখ্যা নহয়, এইটো আমাৰ দশমিকত আছে। যদি কোনো সংখ্যা যদি এনেকুৱা যদি দশমিকত আহে তেতিয়া আমি এইটো কি অখণ্ড সংখ্যা বুলি ক'ব নোৱাৰো। এইটো আমি 3/0 এইটো আমি কি কৰিব লাগিব অখণ্ড সংখ্যা বুলি ক'ব নোৱাৰো। যদি কোনোবাই যদি সোধে 4/4 যে
এইটো কি হৈছে আমাকে এনেকুৱা ৰেচিঅ'ত আছে, এনেকুৱা ৰেচিঅ'ত থাকিলে আমাৰ কি হয় এইটো অখণ্ড সংখ্যাত নপৰে। কিন্তু আমাৰ এইটো কি আছে এনেকুৱাকে অনুপাতত আছে। মই অলপ আগতে গ'লো যদি ৰেচিঅ' অনুপাতত যদি কোনো এটা সংখ্যা থাকে তেতিয়া আমাৰ কি হয় এইটো কি অখণ্ড সংখ্যাত কি নপৰে। যদি আমাৰ এনেকুৱা ধৰণৰ যদি একে ধৰণৰ যদি কোনো সংখ্যা থাকে মানে তলতো একে তলৰ ওপৰত হৰ আৰু লব দুয়োটা যদি একে সংখ্যা থাকে তেতিয়া এইটোকো আমি কি হ'ব আমাৰ অখণ্ড সংখ্যা বুলি হ'ব। কাৰণ ইয়াৰ পৰা আমি এটা কি পাম গোটা সংখ্যা পাম। এইটো কাটি দিলে আমি কি পাম 1 পাম। যে আমি এনেকুৱা ধৰণৰ সংখ্যা আগত আমাৰ চাব লাগে যে যিটো সংখ্যা আমাৰ ৰেচিঅ' অনুপাতত আছে সেই সংখ্যাৰ পৰা আমি এটা গোটা সংখ্যা পাওঁ নে নাই এইখিনি আমাৰ কি চাব লাগে। যদি আমি এইখিনিৰ পৰা এটা গোটা সংখ্যা পাওঁ তেতিয়া আমাৰ এইটো কি হ'ব অখণ্ড। আৰু যদি এইখিনিৰ পৰা আমি যদি গোটা সংখ্যা এটা নাপাওঁ তেতিয়া আমাৰ কি হ'ব এইটো অখণ্ড সংখ্যা বুলি আমি কি ক'ব কি নোৱাৰিম। এইখিনি কথা তোমালোকে মনত ৰাখিবা। আৰু জাষ্ট আৰু এটা আছে যে আমি পৰিমেয় সংখ্যাৰ বিষয়ে অলপ কম, তাৰপিছত আমি চেপ্টাৰ আমাৰ যিমানবোৰ কি বস্তু আছে আমাৰ চেপ্টাৰত কি কি আছে সেইখিনি বিষয়ে কি আমি আলোচনা আগে কৰিম। হ'ব তাৰপিছত আছে কি আমাৰ কি পৰিমেয় সংখ্যা 4 নম্বৰ দিবা। পৰিমেয় সংখ্যা যে যিবোৰ সংখ্যাক আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰে সেই সংখ্যাবোৰক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা। যিবোৰ সংখ্যাক p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বলে। য'ত q not equal to কি হ'ব 0। যদি কোনো এটা সংখ্যা যদি আমি p বাই q আকাৰত প্ৰকাশ মানে কি এনেকুৱা এটা অনুপাত যদি ৰাখিব পাৰো p বাই q আকাৰত আৰু আমাৰ তলৰটো কি আমাৰ q কেতিয়াও কি 0 হ'ব নোৱাৰে এনেকুৱা ধৰণৰ যিমানবোৰ সংখ্যা থাকিব গোটেইকেইটা আমাৰ কি হ'ব পৰিমেয় কি সংখ্যা। আৰু যদি আমাৰ q যদি 0 হয় এটা আমাৰ পৰিমেয় সংখ্যা বুলি আমি কি ক'ব কি নোৱাৰিম। তো এইখিনি আছিল আমাৰ কি সংখ্যা প্ৰণালী যে স্বাভাৱিক পূৰ্ণ অখণ্ড আৰু কি পৰিমেয়। এইখিনি চাৰিটাৰ বিষয়ে কি অলপ কি তোমাৰ যদি জ্ঞান আহে তেতিয়া তুমি পিছত যিটো আমাৰ কি কুৱেশ্যন আছে সেইখিনি বিষয়ে কি ভালকৈ কৰিব পাৰিবা। তো এইখিনি আছিল আমাৰ কি জাষ্ট ইন্ট্ৰডাকশ্যন যিটো আমাৰ কি আছে সংখ্যা প্ৰণালী বা কি নাম্বাৰ চিষ্টেম। তো এইখিনি বিষয়ে তুমি কি পঢ়িবা। তাৰপিছত আমাৰ যিমানবোৰ লেকচাৰ আহিব এইটো আমাৰ কি কিতাপৰ পৰা কি ডিটেইলছত আমাৰ কুৱেশ্যনবোৰ থাকিব তাত আমি কি ভালকৈ বুজাম। তোমালোকে তাত ভালকৈ বুজি সেইখিনি নোটখিনি কৰিবা। তাৰপিছত নোটখন চাই বাৰে বাৰে কি ৰিভাইজ দিবা। তাৰপিছত আমি এক্সাম দিবলৈ যাবা, এক্সাম কি ভাল হ'ব। আৰু যদি তুমি এবাৰ খালি ভিডিঅ' চাই ডাইৰেক্ট এক্সামত যোৱা তেতিয়া কি এক্সাম কি ভাল নহয়। চাবা ভালকৈ কৰিবা হ'ব।